Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 এডভান্স মেথছৰ অনুশীলনী 6.3 6 নম্বৰ পৰা যিখিনি প্ৰবলেম আছে সেইখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 6.3 1 2 3 4 5 অলৰেডি কৰোৱা হৈছে। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে এটেন্ড কৰা। চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি দিছে? তলত দিয়া সংখ্যা দুটাৰ মাজৰ বন্ধনীত উল্লেখ কৰা সংখ্যক গুণোত্তৰ মাধ্যম আমাক উলিয়াব দিছে। -5 আৰু 5/81 ৰ মাজত কেইটা তিনিটা গুণোত্তৰ মাধ্যম আমাক উলিয়াব দিছে। চোৱা সমাধান আমি ফাৰ্স্ট ধৰি লম যে ধৰো -5 আৰু 5/81 ৰ মাজৰ তিনিটা গুণোত্তৰ মাধ্যক্ৰমে ধৰি লৈছো যে B1 B2 আৰু B3 হল। এতেকে কি হ'ব যে -5, তাৰপিছত কি হ'ব B1, B2, B3, 5/81 হল। এতিয়া চোৱা ইয়াত 5/81 যেটো আছে 5/81 এটো কেই নম্বৰতম পদ চোৱা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম মানে কি পাঁচতম পদ হল। এতিয়া চোৱা যে 5/81 ইকুৱেল টু এতিয়া 5 নম্বৰ পদটো আমি জিপিত কেনেকৈ লিখিম যে n-1 n মানে কি 5 1 মানে কি 4। গতিকে আমি কি ক'ব পাৰো যে 5/81 ইকুৱেল টু ar⁴ মানে a মানে কি ইয়াতে a মানে হল -5। গতিকে চোৱা আমি এনেকৈ লিখিম যে চোৱা -5/81 এটো -5 একচুয়ালি আছিল কোৱেশ্চনত -5/8 -5/81 -5/81 ঠিক আছে। এতিয়া চোৱা ar⁴ a মানে কি ইয়াতে প্ৰথম পদটো কি যে -5 প্ৰথম পদটো কি -5 গতিকে -5 * r⁴ এতে কি -5 আছে। এতিয়া এই -5 কটা গ'ল মানে ইয়াতে ৰল কি যে 1/81। এতিয়া 1/81 ক তুমি কি লিখিবা 1/81 চোৱা 81 3 8ক 2 বাৰ 3 2 6 7 8 2 বাকি আছে 7 বাৰ যাব 21ত তাৰপিছত 3 27 9 বাৰ 3 9 3 বাৰ মানে 3 কেইটা হ'ল 4টা। গতিকে আমি 3⁴ লিখিব পাৰো হয় নহয় আৰু ইফালে কি আছে r⁴ হল। এতিয়া মই কি ক'ব পাৰো এটোক 1/3⁴ ইকুৱেল টু r⁴ এনেকে ক'ব পাৰো হয় নহয় মানে কি r ৰ মান কিমান ওলাল r ইকুৱেল টু 1/3 ওলাল হল। এইখিনি বুজি পাইছা r ৰ মান 1/3 উলিয়ালো। এতিয়া চোৱা এতিয়া আমাক ইয়াত আমি যেহেতু ইয়াতে প্ৰথম পদ যেটো এটো -5 পালো তাৰপিছত সেকেন্ডতম পদ মানে কি B1 মানে কি যে ar হয় নহয় ar⁴n-1 n মানে কি 2 - 1 মানে কি 1 হ'ব হয় নহয় গতিকে ar হ'ব। বুজি পাইছা না বস্তুটো কি কৈছো মানে n-1 এনেকে। এতিয়া চোৱা a মানে কি প্ৰথম পদ কি -5 ইনটু চোৱা r মানে কি 1/3 n-1 এতিয়া চোৱা B1 কেই নম্বৰতম পদ প্ৰথম দ্বিতীয় মানে কি 2 - 1 হ'ব মানে n ৰ ঠাইত কি হ'ব 2 মানে দ্বিতীয়তম পদ 2 - 1 বুজি পাইছা নাই গতিকে কি হ'ব -5 * 1/3 পাৱাৰ 2 ৰ পৰা 1 গলে 1 হল। মানে কি হ'ব চোৱা এতিয়া 5 ৰ তলত কি আছে 1 আছে গতিকে 1 * 3 কি হ'ব 3 -5 * 1 কি হ'ব -5 গতিকে B1 টো কিমান হ'ব -5/3 হল। তাৰপিছত চোৱা নেক্সট B2 কি হ'ব ar⁴n-1 সেম হ'ব হয় নহয় গতিকে a মানে কি -5 * r মানে কি 1/3 পাৱাৰ n-1 ইয়াতে কি হ'ব B2 মানে প্ৰথম দ্বিতীয় তৃতীয়তম পদ গতিকে 3 - 1 মানে কি হ'ব 2 স্কয়াৰ হ'ব হয়নে। গতিকে কি হ'ব এটা 5 * 1 = 5 আৰু 3 * 3 = 9 তলত কি হ'ব 9 হ'ব -5/9 হল। একেবাৰে ইজি। ইয়াৰ পিছত চোৱা এটো ঠিক কেনেকৈ হ'ব যে ar⁴n-1 মানে কি B3 কেই নম্বৰতম পদ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ মানে 4 - 1 কি হ'ব কিউব হ'ব ar³ গতিকে a মানে কি -5 * r³ r মানে কি 1/3 হোল কিউব 3 * 3 = 9 3 × 27 গতিকে কি হ'ব -5 * 1/27 গতিকে কি হ'ব -5/20 তলত কি হ'ব 27। গতিকে আমাক প্ৰশ্নটোত কি কৈছিলে যে উল্লেখ কৰা সংখ্যক গুণোত্তৰ মাধ্য উলিয়াব দিছিলে তিনিটা। গতিকে লিখিবা এতেকে -5 আৰু
এতেকে -5 আৰু 5/81 ৰ মাজৰ 5/81 ৰ মাজৰ তিনিটা গুণোত্তৰ মাধ্য হ'ব। তিনিটা গুণোত্তৰ মাধ্য হ'ব কি b1 আমি কিমান পাইছো যে -5/3 তাৰপিছত -5/9 আৰু -5/27 এটো হৈ যাব আমাৰ সলিউশন। এটা সব 2 নম্বৰ যে 7/4 আৰু 56 সমাধান আমি ধৰি লম যেহেতু মাজত কৈছে আমাক কেইটা পদ 4টা পদ যে ধৰো 7/4 আৰু 56 ৰ মাজৰ 4টা গুণোত্তৰ মাধ্য আমি ধৰিলো যে b1 b2 b3 আৰু b4 আমি ধৰি লৈছো ঠিক আছে। এতিয়া চোৱা এতেকে কি হ'ব এতেকে সিকোয়েন্সটো কি হ'ব যে 7/4 b1 b2 b3 b4 56 হল। এতিয়া চোৱা 56 টো কেই নম্বৰতম পদ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ কেই নম্বৰ পদ 6তম পদ গতিকে আমি লিখিম ইয়াত 56 কেই নম্বৰতম পদ 6তম পদ এতিয়া চোৱা ইমপ্লাইজ 56 6তম পদক মই কেনেকৈ লিখিব পাৰো ar⁵ মানে n - 1 6 - 1 হয় নহয় ar⁵ হয়নে গতিকে চোৱা 56 = a মানে ইয়াতে প্ৰথম পদ কি 7/4 প্ৰথম পদ কি 7/4 গতিকে 7/4 ইনটু r⁵ হল। এতিয়া চোৱা এতিয়া ইফালে 7/56 কেইবাৰ যাব 8 বাৰ 8 7 গুণ 56 গতিকে ইফালে কিমান ৰল 8 ৰল ইফালে 8 আৰু ইফালৰ 4 আহি কি হ'ব পূৰণ হ'ব 8 4 গুণ কিমান হ'ব 32 হ'ব 32 = r⁵ বুজি পাইছে গতিকে 32ক মই কি বুলি লিখিব পাৰো 2⁵ মানে 2 5টা পূৰণ হলে 32 হ'ব আৰু ইফালে কি r⁵ ওপৰত দুটা সেম আছে মানে কি তলৰ r = কিমান হ'ব 2 হৈ যাব r ৰ মান কিমান হৈ যাব 2 গতিকে কি হ'ব যে b1 আগৰটো নিচিনাই ঠিক b1 টো কেই নম্বৰতম পদ দ্বিতীয়তম পদ গতিকে কি হ'ব ar⁴n - 1 মানে 2 - 1 কিমান হ'ব ar মানে b1 কিমান হ'ব ar a মানে কি ইয়াতে প্ৰথম পদ কি যে 7/4 ইনটু r মানে কি 2 2 4 2 বাৰ মানে কি 7/2 হল তাৰপিছত কি হ'ব b2 কি হ'ব ar স্কয়াৰ হ'ব হয় নহয় a মানে কি ইয়াতে 7/4 ইনটু r মানে কি 2 2 ইনটু 2 স্কয়াৰ 2 2 গুণ 4 এই 4 কটা গ'ল কিমান থাকিব ইয়াতে 7 হ'ব তাৰপিছত কি b3 টো কি হ'ব ar³ হয় নহয় ar³ a মানে কি 7/4 ইনটু r মানে কি 2³ 2 2 গুণ 4 2 গুণ 8 কি হ'ব 8 হ'ব 4 8ক 2 বাৰ মানে কি হ'ব 14 হ'ব হল তাৰপিছত b4 টো কেনেকৈ হ'ব চোৱা যে ar⁴ কি হ'ব ar⁴ মানে কি হ'ব a মানে কি 7/4 ইনটু r⁴ r মানে কি 2 2⁴ 2 4টা 1 2 3 4 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 কি হ'ব 16 4 16 কেৱল 4 বাৰ 7 4 গুণ কিমান হ'ব 28 হয় নহয় এতেকে কি হ'ব 7/4 আৰু 56 ৰ মাজৰ কেইটা গুণোত্তৰ মাধ্য যে 4টা গুণোত্তৰ মাধ্য হ'ব 4টা গুণোত্তৰ মাধ্য হ'ব কি 7/2 7 14 আৰু 28 এইটো হৈ যাব আমাৰ সলিউশন আৰু এইটো 2 নহয় এইটো b হ'ব হা 6ৰ b এতিয়া চোৱা c যে 1/9 আৰু 9ৰ মাজত তিনিটা পদ আমি ধৰিম যে ধৰো 1/9 আৰু 9ৰ মাজৰ তিনিটা গুণোত্তৰ মাধ্যক্ৰমে ধৰি লৈছো যে b1 b2 আৰু কি b3 হল এতিয়া চোৱা এতেকে কি হ'ব 1/9 b1 b2 b3
আৰু 9 হ'ল। এতিয়া ইয়াত 9টো কেই নম্বৰতম পদ? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, মানে কি 5তম পদ, হয়নে? গতিকে ইমপ্লাইজ 9 ইকুৱেল টু 5তম পদক মই কি বুলি লিখিম? যে r টু দি পাৱাৰ 4, মানে 5 - 1, হয় নহয়? r টু দি পাৱাৰ 4 হ'ব। গতিকে 9 ইকুৱেল টু a মানে কি 1/9, 1/9 ইন্টু r টু দি পাৱাৰ 4, হয়নে? ইফালে 9টো ইফালে কি হ'ব? পূৰণ হ'ব, হয় নহয়? 9 গুণ কিমান? 81, 81 ইকুৱেল টু r টু দি পাৱাৰ 4। 81ক মই কি বুলি লিখিব পাৰো? 3 টু দি পাৱাৰ 4। চোৱা 81, 3 য়ে 8ক 2 বাৰ, 3 2 গুণ 6, 7 8, 3 7 গুণ 21, 3 য়ে 27ক 9 বাৰ, 3 য়ে 9ক 3 বাৰ, মানে কি হ'ব? 3 টু দি পাৱাৰ 4 ইকুৱেল টু r টু দি পাৱাৰ 4, হয়নে? মানে r ৰ মান কিমান? ইয়াতে 3। r ৰ মান উলিয়ালো, মানে আমি কি কৰিম এতিয়া? ভিতৰৰ যিখিনি b1 b2 b3 এইখিনি মান উলিয়াম। এতেকে b1 কি হ'ব? ar, হয় নহয়? কাৰণ 2 নম্বৰতম পদ। ar হলে প্ৰথম a কি 1/9 ইন্টু r কি 3, 3 য়ে 9ক 3 বাৰ, কি হ'ব? 1/3, 1/3 হ'ব, হ'ল। তাৰপিছত কি হ'ব? b2 কি হ'ব? ar স্কয়াৰ, হলে কি হ'ব? a হ'ল 1/9 ইন্টু r, মানে কি 3 স্কয়াৰ মানে কি 9, 3 স্কয়াৰ মানে কি 1/9 ইন্টু 9, 9 কি হ'ব? 1 হ'ব। তাৰপিছত কি হ'ব? b3 কি হ'ব? ar কিউব হ'ব, হয় নহয়? a মানে কি 1/9 ইন্টু r মানে কি 3 কিউব হলে কি হ'ব? 3 গুণ 9, 3 গুণ 27 হ'ব। 9 য়ে 27ক কেইবাৰ? 3 বাৰ, মানে কি হ'ব? 3 হ'ব। এতেকে কি হ'ব? এতেকে 1/9 আৰু 9ৰ মাজৰ তিনিটা গুণোত্তৰ মাধ্য হ'ব। তিনিটা গুণোত্তৰ মাধ্য হ'ব 1/3, 1 আৰু 3, হ'ল। এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া চোৱা ডি কৰিম, যে 128 আৰু 1ৰ মাজত কি 6তম পদ। চোৱা যে 120 ধৰো তোমালোকে ইয়াতে বিও ধৰিব পাৰা, জিও ধৰিব পাৰা। বিয়ে ধৰিম, যে b1 b2 b3 b4 b5 b5 b6, হ'ল। b6 128 আৰু 1ৰ মাজৰ 6টা, 1ৰ মাজৰ 6টা গুণোত্তৰ মাধ্য, 6টা গুণোত্তৰ মাধ্য। এতেকে কি হ'ব? 128, b1, b2, b3, b4, b5, b6, 1, হ'ল। যে চোৱা ইয়াতে 1 মানে কেই নম্বৰতম পদ? চোৱা ইয়াত, এতিয়া মেইন অংকটোলৈ আহো। ইয়াত 1 ইকুৱেল টু, চোৱা প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, 1 কি 8তম পদ, 8তম পদ। এতিয়া 8তম পদক আমি জিপিত কি বুলি লিখিম? ইয়াৰ টু দি পাৱাৰ 7, হয় নহয়? ইয়াৰ টু দি পাৱাৰ 7। গতিকে ইফালে কি হ'ব? চোৱা 1 ইকুৱেল টু a মানে কি? ইয়াতে প্ৰথম পদ কি? যে 128 ইন্টু r টু দি পাৱাৰ 7, হ'ল। এতিয়া চোৱা 1 ইকুৱেল টু, হ'ল। চোৱা 128 মানে কি? চোৱা 128ক আমি কেনেকে লিখিম? যে 2 য়ে 12ক 6 বাৰ, 2 য়ে 8ক 4 বাৰ, 2 য়ে 6ক 3 বাৰ, 2 য়ে 4ক 2 বাৰ, 2 য়ে 32ক 16 বাৰ, 2 য়ে 16ক 8 বাৰ, 2 য়ে 8ক 4 বাৰ, 2 য়ে 4ক 2 বাৰ, মানে 2 কেইটা হ'ল? 1 2 3 4 5 6 7, মানে 2 টু দি পাৱাৰ 7 ইন্টু r টু দি পাৱাৰ 7 বুলি লিখিম আমি, হয় নে নহয়? ইয়াৰ পিছত চোৱা ইফালে আমি 1কো কি কৰিব পাৰো? 1 টু দি পাৱাৰ 7 লিখিব পাৰো নে নাই? হয়নে? গতিকে কি হ'ব? এইটোক মই কি লিখিম? যে 2 ইন্টু r টু দি পাৱাৰ 7, দুয়োটাৰ ওপৰত এনেকে হোল 7 দি দিম, কিবা প্ৰব্লেম নহয়তো, হয় নহয়? এতিয়া মই কি কৰিম? যে দুয়োটাৰ ওপৰত কি 7 আমি বহাই দিলো, মানে কি কৰিব পাৰো? যে 2r ইকুৱেল টু 1 বুলি আমি লিখিব পাৰো, হয় নহয়? বা 1 ইকুৱেল টু 2r, অৰ্থাৎ r ৰ মান কিমান পাই গলো? 1/2 পাই গলো, হয়নে? 1/2 পাই গলো, মানে কি এতেকে b1 মানে কি? ইয়াতে দ্বিতীয়তম পদ হলে কি হ'ব? ar, হয়নে? ar ইকুৱেল টু a মানে কি? যে 128 ইন্টু r মানে হ'ল 1/2, 2 য়ে 12ক 6 বাৰ, 2 য়ে 8ক 4 বাৰ, 64। তাৰপিছত কি হ'ব? b2 কি হ'ব? ar স্কয়াৰ, a মানে হ'ল 128 ইন্টু r মানে হ'ল 1/2, হয়নে? 1/2 হোল স্কয়াৰ, হ'ল। 128 ইন্টু 1/4
4 12ক 3 বাৰ আৰু 4 8ক 2 বাৰ, মানে কি হ'ব 32। ইয়াৰ পিছত কি হ'ব b3 কি হ'ব ar কিউব 128 into 1/2 কিউব, 128 into 2 কিউব মানে কি 8, 1/8। সো 8 12ক 1 বাৰ, 8 গুণ 8 4 আছে, কি হ'ব 48 হ'ব। 8 9 গুণ 8 6 গুণ 48, 8 6 গুণ 48, গতিকে কিমান হ'ব 16 into 1 16 হ'ল। তাৰপিছত চোৱা b4 কি হ'ব ar to the power 4, a মানে কি ইয়াতে 128 into r মানে কি 1/2 to the power 4, গতিকে কি হ'ব 128 into 2 to the power 4 মানে কিমান 2 to the power 4, চোৱা কিমান হ'ব 1/16, 2 to the power 4 মানে কি 16, গতিকে চোৱা 16 128ক কেইবাৰ যাব 8 বাৰ যাব, 8 16 গুণ 128, গতিকে ইয়াতে কিমান হ'ব 8 হ'ব। তাৰপিছত চোৱা b5, ইয়াৰ পিছত কি b5 মানে কি হ'ব ar to the power 5, a মানে কি 128 into r মানে কি 1/2 to the power 5, মানে কি হ'ব 128 into কি হ'ব 1/32 হ'ব। 32 128ক কেইবাৰ যাব 4 বাৰ যাব, গতিকে কি হ'ব 4। তাৰপিছত কি হ'ব b6 টো কি হ'ব b6 হ'ব ar to the power 6, মানে কি a মানে হ'ল 128 into r মানে হ'ল 1/2 to the power 6, মানে কি হ'ব 128 into 1 2 to the power 6 মানে কি 64, 128ক কেইবাৰ 2 বাৰ, মানে কি হ'ব 2 into 1 কি হ'ব 2 হ'ব। গতিকে আমি কিমান সংখ্যা পাই গ'লো হয়নে, এতেকে 128 আৰু 1ৰ মাজৰ 6টা গুণোত্তৰ মাধ্য হ'ল 6টা গুণোত্তৰ মাধ্য কি হ'ব যে 64 32 16, 64 32 16, তাৰপিছত 8 4 2, এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া চোৱা ই কি আছে যে 2 আৰু 16, ইয়াৰ মাজৰ আমি কি কৰিব লাগে চোৱা, ইয়াৰ মাজৰ 5তম পদত আমি গুণোত্তৰ মাধ্য উলিয়াব লাগে। ধৰো 2 আৰু 16ৰ মাজৰ 5টা গুণোত্তৰ মাধ্যক্ৰমে b1 b2 b3 b4 b5, এতেকে কি হ'ব 2 b1 b2 b3 b4 b5 আৰু 16 হ'ল। ইয়াত 16 ষোল্লটো কেই নম্বৰতম পদ, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম, সাততম পদ, কেইতম পদ 7তম পদ, গতিকে আমি কি লিখিব পাৰো যে 16 equal to 7, 7তম পদক আমি কি লিখিম ar to the power 6 হয়নে, গতিকে 16 equal to a মানে কি 2, a মানে কি প্ৰথম পদ 2, তাৰপিছত r to the power 6 হয়নে, r to the power 6। এতিয়া চোৱা 2 16 কেইবাৰ 8 বাৰ হয় নহয়, 2 16 8 বাৰ, গতিকে আমি কি লিখিব পাৰো যে 2 কিউব equal to r to the power 6 হয় নহয়, 2 কিউব equal to r to the power 6। এতিয়া মই 2 কিউব এইটো মই √2 দি ভালকে চোৱা, এতিয়া √2 দি হোল স্কয়াৰ দিম, √2 দি হোল স্কয়াৰ দি ইয়াক যদি মই কিউব যদি দি দিওঁ একো প্ৰব্লেম নহয় ন, কাৰণ 2 আৰু √2 কটা যাব, ইকুৱেল টু কি r to the power 6, কাৰণ কিয় বনাইছো এনেকে যাতে ইফালে 6 হৈ যায় আৰু সিফালে আমি কৰোতে সুবিধা হয়, গতিকে হ'ব √2 to the power 6 equal to r to the power 6, মানে r ৰ মান কিমান ওলাল, r ৰ মান ওলাল √2, r ৰ মান কিমান হ'ল √2। এতিয়া আমি কৰিম এতিয়া আমি b1 b2 b1 ৰ পৰা b5 লৈকে মানখিনি উলিয়াম, গতিকে b1 equal to ar হয়নে, a মানে কি ইয়াতে প্ৰথম পদ কি যে 2, প্ৰথম পদ কি 2, গতিকে 2 into r মানে কি √2, মানে কি হ'ব 2√2। ইয়াৰ পিছত কি b2 কি হ'ব ar স্কয়াৰ, a মানে কি ইয়াতে 2, r মানে কি √2 হোল স্কয়াৰ, মানে কি হ'ব এইটো কটা যাব, কি হ'ব 2 2 গুণ কিমান হ'ব 4। ইয়াৰ পিছত কি হ'ব b3 কি হ'ব ar কিউব, a মানে কি 2 into r কিউব, r মানে কি √2 কিউব, কি হ'ব
চোৱা √2 কিউব √2 কিউব হলে কি হ'ব 2 ইনটু মই কি বুলি লিখিব পাৰো √2 হোল স্কয়ার ইনটু √2 হ'ব এনেকে হ'ব নহয় এই স্কয়াৰৰ ৰুট কটা যাব 2 2 গুণ 4 অৰ্থাৎ কি হ'ব 4√2 হ'ব তাৰপিছত কি হ'ব b4 হলে কি হ'ব ar টু দি পাৱাৰ 4 মানে b4 টো 5 নম্বৰ টাৰ্ম পদত আছে হয় নে নহয় এতিয়া কি হ'ব 2 ইনটু √2 টু দি পাৱাৰ 4 হয় নহয় এতিয়া কি হ'ব 2 ইনটু √2 স্কয়াৰ ইনটু √2 স্কয়াৰ এনেকে লিখিব পাৰো হয় নে নহয় কাৰণ √2 চাৰিটা আছে এইটো কটা যাব এইটো কটা যাব 2 2 গুণ 4 4 2 গুণ কিমান হ'ব 8 হৈ যাব তাৰপিছত কি b5 ক আমি কেনেকে লিখিব পাৰো ar টু দি পাৱাৰ 5 বুলি লিখিব পাৰো অৰ্থাৎ 2 ইনটু √2 পাৱাৰ 5 হল অৰ্থাৎ এনেকে কেনেকে লিখিম যে √2 হোল স্কয়াৰ √2 হোল স্কয়াৰ √2 এইটো কটা যাব 2 2 গুণ 4 2 গুণ 8 8 √2 কিমান হ'ব 8 √2 বুজি পাইছা নে নাই এতেকে 2 আৰু 16 মাজৰ 5টা গুণোত্তৰ মাধ্য হ'ব 5টা গুণোত্তৰ মাধ্য হ'ব কি যে 2√2 4 2√2 4 তাৰপিছত 4√2 তাৰপিছত 8 তাৰপিছত 8√2 এইটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা 7 নম্বৰৰ এক আমাক কি দিছে যে তিনিটা অসমান ধনাত্মক অখণ্ড সংখ্যা abc আমাক নিৰ্ণয় কৰিব লাগে এটা শর্ত বান্ধি দিছে দুটা শর্ত যে 2ab8 এইকেইটা কি সমান্তৰ প্ৰগতিত আছে আৰু abc গুণোত্তৰ প্ৰগতিত আছে চোৱা প্ৰশ্নমতে 2ab8 কিহত আছে সমান্তৰ প্ৰগতিত আছে মানে কি এপিত আছে সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতি মানে কি এপিত আছে হল গতিকে আমি কি লিখিব পাৰো সমান্তৰ প্ৰগতিত আছে যেহেতু কি বুলি আমি লিখিব পাৰো যে 2 + b ইকুৱেল টু 2a বুলি লিখিব পাৰো হয় নহয় 2 + b ইকুৱেল টু 2a মানে প্ৰথম আৰু তৃতীয়তম পদ কি দ্বিতীয়তম পদৰ কি 2 গুণ মানে কি 2a হল আৰু সিফালে কি হ'ব যে a + 8 কি হ'ব a + 8 ইকুৱেল টু কি হ'ব 2b a + 8 ইকুৱেল টু মাজৰটো কি হ'ব 2b মানে 2 গুণ বুজি পাইছা নাই গতিকে চোৱা ইয়াতে মই কি ক'ব পাৰো যে a কি হ'ব যে 2b - 8 হ'ব হয় নহয় 2b - 8 এতিয়া ইফালে a এর মান আমি বহাই দিম যে 2 + b ইকুৱেল টু 2 * a মানে কি 2b - 8 বুজি পাইছা এতিয়া চোৱা 2 + b ইকুৱেল টু 2 দুগুণে 4b 4b - 8 * 2 8 দুগুণ কিমান 16 8 দুগুণ 16 এতিয়া কি কৰিম চোৱা এতিয়া এই 2 টো সিফালে লৈ যাম তো ইফালে হ'ব প্লাসৰ b আৰু ইফালে প্লাসৰ 4b টো ইফালে কি হ'ব মাইনাসৰ 4b ইকুৱেল টু -16 প্লাসৰ 2 সিফালে গৈ কি হ'ব মাইনাসৰ 2 হল মানে কি হ'ব ইয়াতে 4 - b - 4b কি হ'ব মাইনাসৰ 3b হ'ব হয় না নহয় মাইনাসৰ 3b ইকুৱেল টু 16 মাইনাস প্লাস 16 দিয়ে কিমান -18 মাইনাস মাইনাস কটা গ'ল মানে ইফালে কি হ'ব যে b ইকুৱেল টু 18/3 3 18 কেইবাৰ 6 বাৰ মানে কি b এর মান কিমান 6 b এর মান কিমান 6 আমি b এর মান কিমান পালো 6 এতিয়া এই ইয়াতে আমি এর মান বহুৱাই দিম চোৱা এটো দি থৈ দিবা 1 নম্বৰ সমীকৰণ বুলি এতিয়া 1 ইমপ্লাইজ দিম 1 ইমপ্লাইজ 1 নম্বৰ সমীকৰণটো কি যে a = 2b - 8 মানে কি ইয়াতে b এর মান আমি কিমান পালো 6 গতিকে 2 * 6 - 8 6 দুগুণ কিমান 12 - 8 12 পৰা 8 গলে কিমান 4 মানে a এর মান কিমান পালো 4 আৰু b এর মান কিমান পালো 6 ঠিক আছে আকৌ আমাক এতিয়া আমি a আৰু b এর মান উলিয়ালো হয়নে এতিয়া আমাক আকৌ প্ৰশ্নটোত আৰু এটা শর্ত বান্ধি দিছে 2 নম্বৰ শর্তটো যে abc গুণোত্তৰ প্ৰগতিত আছে abc কি গুণোত্তৰ প্ৰগতিত আছে আকৌ যেহেতু abc গুণোত্তৰ প্ৰগতিত আছে মানে কি জিপিত আছে গতিকে কি হ'ব যে a * c প্ৰথম আৰু তৃতীয়তম পদৰ গুণফল ৰুটৰ ভিতৰত আৰু বাহিৰত কি হ'ব দ্বিতীয়তম পদ বুজি পাইছা গতিকে ইফালে কি হ'ব মই যদি ৰুটটো যদি উঠাই দিও কি হ'ব ac = b² হ'ব না নাই সিফালে গৈ স্কয়াৰ হৈ যাব বুজি পাইছা
গতিকে মই ইফালে যদি c2 যদি ৰাখি দিওঁ, c2 ৰাখি দিলে কি হ'ব, a টো সিফালে গৈ বহি যাব b স্কয়াৰৰ তলত হল। মানে c ইকুৱেল টু b, b মানে কি ইয়াতে b স্কয়াৰ, b এর মান কিমান পাইছো আমি 6 হয় না 6 পাইছো। গতিকে 6 স্কয়াৰ মানে কি হ'ব 36, 36 বাই a মানে কিমান 4, 4 এ 36ক কেইবাৰ 9 বাৰ। গতিকে আমি c এর মান কিমান পালো, c এর মান পালো 9। চোৱা এর মান আমি পালো 4, b এর মান পালো 6 আৰু c এর মান পালো 9। আমি গোটেইখিনি মান পাই গলো। আমাক কি কৈছিলে তিনিটা অসমান অখণ্ড সংখ্যা a b c, a b c নিৰ্ণয় কৰা। এতেকে তিনিটা অসমান ধনাত্মক অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা a b c হ'ব। অখণ্ড সংখ্যা a b c ক্ৰমে কি হ'ব, a হল 4, b হল 6 আৰু c হল 9। এটো হৈ যাব আমাৰ সলিউশন হল। এতিয়া চোৱা 7ৰ 2 আমাক কি দিছে, যে দুটা ধনাত্মক সংখ্যা a আৰু b ৰ মাজত থকা nটা গুণোত্তৰ মাধ্যৰ প্ৰথমটো যদি g হয় তেন্তে দেখুৱাব কৈছে g টু দি পাৱাৰ n প্লাছ 1 ইকুৱেল টু a টু দি পাৱাৰ n ইনটু b। চোৱা সমাধান যে ইয়াত চোৱা a আৰু b ৰ মাজত থকা nটা gm ৰ প্ৰথমটো কি g হয়। দেখিবা যে ইয়াত a আৰু b ৰ মাজৰ nটা gm ৰ প্ৰথমটো কি হয়, আমাক কৈছে g হয়। প্ৰথমটো কি হয়, g হয়। গতিকে কি হ'ব যে a g b কিহত থাকিব, gp ত থাকিব, এতিয়া চোৱা আমি কি gp ত আছে যিহেতু, গতিকে আমি r ৰ মান কেনেকে উলিয়াম, যে r ইকুৱেল টু দ্বিতীয়টোৰ হৰণ প্ৰথমটো, যে g বাই a। এতিয়া আমি কি এতেকে b ইকুৱেল টু কি হ'ব, a r টু দি পাৱাৰ n মাইনাছ 1, b হল কি n প্লাছ 2 তম পদ, b হল n প্লাছ 2 তম পদ, যিহেতু কিহত আছে, জিপিত আছে। এতিয়া চোৱা a মানে ইয়াতে প্ৰথম পদ কি a ইনটু r মানে কি g বাই a, পাৱাৰ n প্লাছ 2 মাইনাছ 1, বুজি পাইছা, n মানে কি n প্লাছ 2 মাইনাছ 1 হল। এতিয়া কি হ'ব যে a ইনটু g বাই a, পাৱাৰ কি হ'ব n প্লাছ 1 হয়নে। গতিকে কি হ'ব a ইনটু g টু দি পাৱাৰ n প্লাছ 1 ডিভাইডেড বাই a টু দি পাৱাৰ n প্লাছ 1 হল। এতিয়া কি হ'ব যে a ইনটু ওপৰত আমি কি ৰাখি দিম, g টু দি পাৱাৰ n প্লাছ 1 ৰাখি দিম, আৰু তলত কি হ'ব a টু দি পাৱাৰ n ইনটু a। মানে কি বেজ দুটা একে থাকিলে ওপৰৰ পাৱাৰ দুটা কি হৈ যায়, প্লাছ হৈ যায়। ইয়াতে কি n ইনটু 1, বুজি পাইছা নাই, মানে এইটো n আৰু 1 দুটা বেজ যিহেতু a আছে গৈ কি হৈছিল, প্লাছ হৈছিল, বুজি পাইছা। গতিকে এইটো a কটা যাব, ওপৰত কি থাকিব, ইমপ্লাইজ b ইকুৱেল টু কি হ'ব, যে g টু দি পাৱাৰ n প্লাছ 1 ডিভাইডেড বাই g টু দি পাৱাৰ n। এতিয়া মই যদি এইটো কি কৰো, ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰি দিওঁ, কি হ'ব যে g টু দি পাৱাৰ n প্লাছ 1 ইকুৱেল টু কি হ'ব, এইটো কি a টু দি পাৱাৰ n হয়নে, a টু দি পাৱাৰ n, কি হ'ব a টু দি পাৱাৰ n মাইনাছ কি হৈ যাব, b হৈ যাব, যেটো আমাক কি হ'ব a টু দি পাৱাৰ n ইনটু b, যেহেতু ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি আছো হয় নহয়, যেহেতু কি কৰি আছো ক্ৰছ মাল্টিপ্লিকেশ্যন, ইফালে কি আছিল 1 আছিল, 1 ইনটু g টু দি পাৱাৰ n এইটো হ'ব, আৰু ইফালে a টু দি পাৱাৰ n ইনটু b, এইটো হৈ যাব আমাৰ যেটো প্ৰমাণ কৰিব দিছিল, যে প্ৰমাণিত হ'ল, আমাক এইটো প্ৰমাণ কৰিব দিছিল, g টু দি পাৱাৰ n প্লাছ 1 ইকুৱেল টু a টু দি পাৱাৰ n ইনটু b, এইটো আমাক প্ৰমাণ কৰিব দিছিল, এইটো পূৰণ হ'ল, এইটো আমাৰ সলিউশন হৈ গ'ল। এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে যদি a b c গুণোত্তৰ প্ৰগতিত থাকে তেন্তে প্ৰমাণ কৰা যে তলৰ ৰাশিসমূহ গুণোত্তৰ প্ৰগতিত থাকিব। সমাধান চোৱা, ইয়াত a b c কিহত আছে, গুণোত্তৰ প্ৰগতিত, অৰ্থাৎ জিপিত আছে, হ'ব। জিপিত আছে মানে কি, এতিয়া আমি কি কৰিম, r ৰ মান উলিয়াম। গতিকে r ৰ মান কি হ'ব, যে b বাই a ইকুৱেল টু c বাই b ইকুৱেল টু কি হ'ব, r ৰ মান হ'ল। মানে চোৱা
যেহেতু এ বি চি কিহত আছে জিপিত আছে গতিকে আমি দ্বিতীয়তম পদটোক প্ৰথমটো পদেৰে হৰণ কৰিম হয় নহয় তাৰপিছত তৃতীয়তম পদটোক দ্বিতীয়টোৰে হৰণ কৰিম এইটো হল আৰ বুজি পাইছা মানে ইয়াতে মই কি ক'ব পাৰো এতিয়া যে বি ইকুৱেল টু মই কি ক'ব পাৰো চোৱা বি বাই এ ইকুৱেল টু আৰ যদি ধৰো ইফালে কি হ'ব আৰৰ তলত 1 আছে গতিকে বি ইকুৱেল টু এ আৰ বি ইকুৱেল টু কি হ'ব এ আৰ বুজি পাইছা নাই এইটো এনেকৈ হৈছে চোৱা বি বাই এ ইকুৱেল টু আৰ যদি ধৰো আৰৰ তলত 1 আছে ক্ৰছ মাল্টিপ্লিকেশ্যন হলে বি ইকুৱেল টু এ আৰ হ'ব নাই তাৰপিছত আকৌ কি আছে চি বাই বি কি আছে চি বাই বি ইকুৱেল টু আৰ গতিকে কি হ'ব চি ইকুৱেল টু বি আৰ হ'ব নাই বুজি পাইছা চি ইকুৱেল টু কি হ'ব বি আৰ হ'ল এতিয়া বিৰ মানটো আমি বহাই দিম যে চি ইকুৱেল টু বিৰ মান কি এ আৰ ইনটু আৰ এই বিৰ মানটো খালি বহালো যে এ আৰ আৰু আৰটো আগত আছিল গতিকে কি হ'ব এ আৰ স্কুৱেৰ এতিয়া আমাক প্ৰমাণ কৰিব লাগে চোৱা যে প্ৰমাণ কৰিব লাগে যে 1 বাই এ এইটো কিহত থাকিব জিপিত থাকিব প্ৰমাণ কৰিব লাগে যে 1 বাই এ 1 বাই বি 1 বাই চি কিহত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব হল অৰ্থাৎ কি গুণোত্তৰ প্ৰগতিত কি হ'ব দ্বিতীয়তম পদৰ কি স্কোয়াৰ প্ৰথমটো পদ আৰু তৃতীয়টো পদৰ পূৰণফলৰ সমান হল এতিয়া মই কি কৰিম ৰাইট হেণ্ড সাইড ল'ম ৰাইট হেণ্ড সাইড কি আছে 1 বাই এ ইনটু 1 বাই চি আছে হয়নে গতিকে কি হ'ব যে 1 বাই এ ইনটু 1 বাই চি চিৰ মান আমি কিমান পাইছো যে এ আৰ স্কোয়াৰ পাইছো চিৰ মান গতিকে 1 বাই এ আৰ স্কোয়াৰ হয় নহয় গতিকে 1 বাই এ স্কোয়াৰ ইনটু আৰ স্কোয়াৰ হ'ব 1 বাই এ স্কোয়াৰ ইনটু আৰ স্কোয়াৰ হয় নহয় এতিয়া চোৱা 1 বাই এ আৰ হোল স্কোয়াৰ বুলি মই এইটোক লিখিব পাৰো নাই কাৰণ কি দুয়োটাৰ ওপৰত কি হোল স্কোয়াৰ আছে হ'ব এতিয়া চোৱা এ আৰ মানে কি পাইছো এ আৰ মানে আমি কি পাইছিলো বি পাইছিলো হয় নহয় গতিকে কি হ'ব 1 বাই বি হোল স্কোয়াৰ 1 বাই বি হোল স্কোয়াৰ মানে আমি কি ৰাইট হেণ্ড সাইড আছিল না নাই 1 বাই বি হোল স্কোয়াৰ মানে কি ৰাইট হেণ্ড সাইড অৰ্থাৎ কি হ'ব এটাকে লেফট হেণ্ড সাইড ইকুৱেল টু কি হ'ব ৰাইট হেণ্ড সাইড অৰ্থাৎ এটাকে 1 বাই এ 1 বাই বি 1 বাই চি কিহত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব একেবাৰে ইজি হল এতিয়া চোৱা 2 নম্বৰ যে 1 বাই এ স্কোয়াৰ 1 বাই বি স্কোয়াৰ 1 বাই চি স্কোয়াৰ হল যেহেতু এ বি চি আমাক কিহত আছে গুণোত্তৰ প্ৰগতিত আছে অৰ্থাৎ জিপিত আছে গতিকে আমি কি লিখিব পাৰিম যে বি বাই এ ইকুৱেল টু চি বাই বি বাই এ ইকুৱেল টু চি বাই বি ইকুৱেল টু কি হ'ব এইটো আমি আৰৰ মান হয় নহয় আৰৰ মান গতিকে চোৱা ইয়াতে আমি কি লিখিব পাৰো যে বি স্কোয়াৰ ইকুৱেল টু এ চি বুলি লিখিব পাৰো নাই আৰ বহাব নালাগে মানে কি বি স্কোয়াৰ ইকুৱেল টু এ চি বুলি আমি লিখিব পাৰো মানে যেহেতু জিপিত আছে আমি এনেকে লিখি বি স্কোয়াৰ ইকুৱেল টু এ চি বা চি এ এইটোক দি থবা 1 নম্বৰ বুলি প্ৰমাণ কৰিব আমাক কি দিছে চোৱা যে প্ৰমাণ কৰিব লাগে যে 1 বাই এ স্কোয়াৰ 1 বাই বি স্কোয়াৰ 1 বাই চি স্কোয়াৰ কিহত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব অৰ্থাৎ কি হ'ব যে অৰ্থাৎ কি হ'ব দ্বিতীয়টো পদক কিহেৰে কৰিম প্ৰথমটো পদৰে হৰণ কৰিম যে 1 বাই বি স্কোয়াৰ বাই 1 বাই এ স্কোয়াৰ হয় নহয় ইকুৱেল টু কি হ'ব তৃতীয়তম পদ অৰ্থাৎ 1 বাই চি স্কোয়াৰ বাই 1 বাই বি স্কোয়াৰ হল এতিয়া চোৱা আমি ফাৰ্ষ্ট এটা ল'ম চাবা এতেকে 1 বাই বি স্কোয়াৰ বাই 1 বাই এ স্কোয়াৰ এইটোক ফাৰ্ষ্ট ভাঙিম এইটো কি হ'ব 1 বাই বি স্কোয়াৰ ইনটু এ স্কোয়াৰ বাই 1 হ'ব নাই গতিকে এইটোক মই কি বুলি কেনেকে লিখিম যে এ স্কোয়াৰ বাই বি স্কোয়াৰ বুজি পাইছা অৰ্থাৎ চোৱা এ স্কোয়াৰ বাই বি স্কোয়াৰ মানে এইটো চোৱা এ স্কোয়াৰ বহালো আৰু তলত কি আছে বি স্কোয়াৰ তলত বি স্কোয়াৰৰ ঠাইত চোৱা আমি আগতে কি পাইছো বি স্কোয়াৰ মানে কি এ চি গতিকে বি স্কোয়াৰৰ ঠাইত কি বহাবা এ চি বহাবা বাই এ চি এ স্কোয়াৰ বাই এ চি হল এইটো এটা কটা গ'ল মানে কি থাকিব কি ওপৰত এটাই থাকিব আৰু তলত কি থাকিব চি থাকিব
এটুক দিম মই 2 নম্বৰ বুলি বুজি পাইছা একদম ইজি এতিয়া মই কি কৰিম এই সিকোয়েন্সটো নমাম যে 1/c² by 1/b² নহয় কি হ'ব যে 1/c² into b² মানে কি হ'ব b²/c² হয় না নহয় b মানে b² মানে কি ca ওপৰত পাইছাই b² মানে কি ca by ac মানে ca by c² c এটা ইয়াৰে এটা c ইয়াৰে c কটা গ'ল মানে তলত এটা c ৰল আৰু ওপৰত a মানে a by c এটো দিম 3 নম্বৰ বুলি এটো কেই নম্বৰ বুলি দিম 3 নম্বৰ এতেকে 2 আৰু 3 ৰ পৰা 2 আৰু 3 ৰ পৰা আমি কি পাম 2 আৰু 3 ৰ পৰা আমি পাম 2 আৰু 3 ৰ পৰা আমি পাম যে 1/b² by 1/a² equal to 1/c² by 1/b² আমি সমান বুলি পাম চোৱা 2 নম্বৰতো আমি পাইছো যে এইখিনি আমি কি কৰিছো সমাধান কৰি a by c পাইছো আকৌ এইখিনিও সমাধান কৰি আমি কি পাইছো a by c অৰ্থাৎ আমি এই দুটা সমান বুলি ক'ব পাৰো মানে কি যেতেকে 1/a² 1/b² 1/c² কিহত আছে 1/c² গুণোত্তৰ প্ৰগতি অৰ্থাৎ জিপিত আছে গুণোত্তৰ প্ৰগতিত থাকিব হল এটো হৈ যাব সলিউশন তিনি চোৱা সলিউশন তিনিৰ সলিউশন আমাক কৈছিল যেহেতু abc যেহেতু abc গুণোত্তৰ প্ৰগতিত আছে যেহেতু abc গুণোত্তৰ প্ৰগতিত আছে এতেকে b by a equal to কি c by a হল অর্থাৎ ইয়াতে আমি কি কব পাৰো b² অর্থাৎ আমি এটো কি হ'ব b by a আৰু এটো কি হ'ব c by b অর্থাৎ আমি কি কব পাৰো b² equal to কি ac এটো দি থম 1 নম্বৰ বুলি হল আমাক দেখুৱাব লাগে সো দেখুৱাব লাগে যে a² plus b² তাৰ পিছত b into a plus c তাৰ পিছত b² plus c² গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব হল অর্থাৎ কি হ'ব অর্থাৎ b into a plus c দ্বিতীয়তম পদক প্রথমটো পদৰে হৰণ a² plus b² equal to তৃতীয়তম পদ মানে কি b² plus c² by b into a plus c হল এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড লৈ সো লেফট হ্যান্ড সাইড কি আছে b into a plus c by a² plus b² হল এতিয়া চোৱা যে b into a plus c a² plus b² মানে কি পাইছো আমি জাস্ট ac পাইছো b² মানে কি ac হল এতিয়া চোৱা যে b into a plus c আৰু তলত কি হ'ব আমি a কমন লম a কমন ললে a plus c হ'ব a plus c কটা যাব কি হ'ব যে b by a হল এতিয়া আমি কি কৰিম রাইট হ্যান্ড সাইড লম রাইট হ্যান্ড সাইডত কি পাইছো যে b² plus c² আৰু তলত কি আছে b into a plus c হয় না নহয় এতিয়া কি হ'ব b² মানে কি পাইছো যে ac পাইছিলো গতিকে b² ঠাইত কি পাম ac plus c² আৰু তলত কি হ'ব যে b into a plus c হয় নহয় এতিয়া ওপৰত কি লম c এটা কমন লম c কমন ললে ইয়াতে কি থাকিব a plus c কাৰণ c কমন লৈছো ইয়াতে c² হয় নহয় আৰু তলত কি হ'ব b into a plus c a plus c কটা গ'ল কি হ'ব c by b কি হ'ব c by b এতিয়া চোৱা এই আমি ওপৰত কি পাইছো যে c by b মানে কিহৰ সমান b by a মানে আমি কি লিখিব পাৰো যে b by a বুলি লিখিব পাৰো অৰ্থাৎ দুয়োটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি হৈছে সেম হৈছে যেতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি রাইট হ্যান্ড সাইড গতিকে আমি কি ক'ব পাৰো যে a² plus b² b into a plus c আৰু b² plus c² কি হৈ থাকিব গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব এটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা 4 আগৰটো নিচিনাই সলিউশন যেহেতু a b c কিহত আছে গুণোত্তৰ প্ৰগতিত আছে অৰ্থাৎ জিপিত আছে এতিয়া কি হ'ব b by a equal to c by b
যে বি স্কোয়াৰ ইকুৱেল টু কি লিখিব পাৰো এ চি এইটো দি থম 1 নম্বৰ বুলি একেবাৰে ইজি হয়নে আমাক কি দেখুৱাব লাগে চোৱা যে দেখুৱাব লাগে বি স্কোয়াৰ চি স্কোয়াৰ এ স্কোয়াৰ বি স্কোয়াৰ জিপিত থাকিব বুলি আমাক দেখুৱাব লাগে জিপিত থাকিব হ'ব এটাকে কি হ'ব যে চি স্কোয়াৰ ইনটু এ স্কোয়াৰ বাই বি স্কোয়াৰ ইনটু চি স্কোয়াৰ ইকুৱেল টু কি এ স্কোয়াৰ ইনটু বি স্কোয়াৰ বাই চি স্কোয়াৰ ইনটু এ স্কোয়াৰ কটা যাব চি স্কোয়াৰ ইনটু চি স্কোয়াৰ কটা যাব গতিকে থাকিব কি যে এ স্কোয়াৰ বাই বি স্কোয়াৰ ইকুৱেল টু বি স্কোয়াৰ বাই চি স্কোয়াৰ হ'ল এতিয়া চোৱা এতিয়া যে এ স্কোয়াৰ আমি এইটো কেনেকে লিখিব পাৰো যে বি টু দি পাৱাৰ 4 ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে হয় না বি টু দি পাৱাৰ 4 ইকুৱেল টু কি হ'ব এ স্কোয়াৰ ইনটু চি স্কোয়াৰ হয় নহয় গতিকে বি টু দি পাৱাৰ 4 এতিয়া চোৱা যদি কি কৰো বি স্কোয়াৰ ইকুৱেল টু এ ইনটু চি হ'ব নাই কাৰণ ইয়াৰ পৰা এটা স্কোয়াৰ আৰু ইয়াৰ স্কোয়াৰখিনি উঠাই দিছো গতিকে বি স্কোয়াৰ মানে ওপৰত কি পাইছো এ চি পাইছো কি পাইছো এ চি হয়নে এতিয়া চোৱা বি স্কোয়াৰ এ চিৰ সলনি আমি কি লিখিব পাৰো যে বি স্কোয়াৰ ইকুৱেল টু এ চিৰ সলনি আমি বি বাই এ ইকুৱেল টু চি বাই বি লিখিব পাৰো যে বি বাই এ ইকুৱেল টু চি বাই বি লিখিব পাৰো হয় নহয় গতিকে কি হ'ব যে এতেকে বি স্কোয়াৰ ইনটু চি স্কোয়াৰ ইনটু এ স্কোয়াৰ ইনটু বি গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতি অৰ্থাৎ জিপিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব গতিকে এইটো হৈ যাব আমাৰ সলিউশন গতিকে ষ্টুডেণ্ট তোমালোকৰ আজিৰ ক্লাছত 8 লৈকে কৰালো প্ৰব্লেম ইয়াৰ পিছৰ যিখিনি 9 ৰ পৰা আছে নেক্সট ক্লাছত আমি সেইখিনি আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ' তোমালোকৰ ওচৰলৈ গৈ পায় গতিকে আজিলৈ আহিছো থেংক ইউ